কমপ্লিট মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী ক্লাছ 5লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি লাষ্ট ক্লাছত বেংগলৰ যিখিনি আছিলে গোটেইখিনি কভাৰ কৰিছিলোঁ, অৰ্থাৎ বেংগলখন কেনেকৈ গ্ৰেজুৱেলি কমপ্লিট ব্ৰিটিছৰ আণ্ডাৰত আহি গ'ল। অলৰেডি আমি ইউৰোপিয়ান পাৱাৰ্ছখিনি কেনেকৈ শেষ হ'ল চাইছোঁ। তাৰপিছত আমাৰ চলি আছিলে যে ইণ্ডিয়ান ৰুলাৰখিনিক কেনেকৈ দমন কৰিলে, কেনেকৈ আণ্ডাৰত আনিলে, সেইখিনি চলি আছে আমাৰ মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰীত। গতিকে তাৰ ভিতৰত আমাৰ বেংগল ঠাইখন কেনেকৈ আণ্ডাৰত আহিলে সেইখিনি আমি অলৰেডি চাইছোঁ। তাৰ এটা ৰিভিজন হিচাপে মই অলপমান কৈ দিছোঁ যে প্ৰায় 1717 পৰা 27লৈকে বেংগলত ৰজা আছিলে মুৰ্ছিদ কুলি খান। আৰু মুৰ্ছিদ কুলি খান যেতিয়া আছিলে তাতে ফাৰুক শ্বাহ তেতিয়া আছিলে কি মোগল এম্পেৰিয়ৰ আছিলে। মোগল এম্পেৰিয়ৰ অৰ্থাৎ মোগলৰ মেইনজন, যাৰ কথা প্ৰথমে ৰজাবোৰে বিভিন্ন ঠাইত থকা ৰজাবোৰে শুনিছিলে। কিন্তু লাহে লাহে কি হ'ল, মুৰ্ছিদ কুলি খানৰ সময়লৈকে প্ৰায় তেওঁলোকে নিজৰ ঠাইখিনি ইণ্ডিপেণ্ডেণ্ট হ'ব ল'লে। অৰ্থাৎ বেংগলত তেওঁ নিজকে ইণ্ডিপেণ্ডেণ্ট বুলি ভাবিছিলে, যদিও অলপমান ৰেচপেক্ট মোগল এম্পেৰিয়ৰজনক দিছিলে, যিজন আছিলে ফাৰুক শ্বাহ। আৰু ফাৰুক শ্বাহে দুটা কাম কৰিছিলে, এটা হ'ল ডিউটি ফ্ৰী ট্ৰেড দিছিলে ইষ্ট ইণ্ডিয়া কোম্পানীক, আৰু উৰিষ্যাৰ গভৰ্ণৰশ্বিপো মুৰ্ছিদ কুলি খানকে দি দিছিলে। তেতিয়া মুৰ্ছিদ কুলি খানৰ তাত বেংগল আছিলে আৰু উৰিষ্যাও আহি গ'ল। নেক্সট বেংগল আৰু উৰিষ্যা দুটা লগ লাগি গভৰ্ণৰ আহি গ'ল, গভৰ্ণৰশ্বিপ পালে চুজাউদ্দিনে, বা ৰজা বুলি ক'ব পাৰোঁ মই। 1727 পৰা 38লৈকে আছিল চুজাউদ্দিন। চুজাউদ্দিনত কি কৰিছিলে, তেতিয়া চুজাউদ্দিনৰ সময়ত আগতে ফাৰুক শ্বাহ আছিলে মুৰ্ছিদ কুলি খানৰ সময়ত মোগল এম্পেৰিয়ৰ। চুজাউদ্দিনৰ সময়ত মহম্মদ শ্বাহ ৰংগিলা আছিলে মোগল এম্পেৰিয়ৰ, আৰু মহম্মদ শ্বাহ ৰংগিলাই বিহাৰৰ গভৰ্ণৰশ্বিপো চুজাউদ্দিনক দি দিলে। অৰ্থাৎ চুজাউদ্দিনৰ তাত উৰিষ্যা আছে, বেংগল আছে, এতিয়া বিহাৰো আহি গ'ল। এই তিনিওখনৰ তেওঁ গভৰ্ণৰশ্বিপ পাইছিলে চুজাউদ্দিনে। নেক্সট 39 পৰা 40লৈকে সৰফৰাজ বুলি আছিলে এজন, তেওঁক আলিবৰ্দী খানে মাৰিছিলে। আলিবৰ্দী খান আছিলে বিহাৰৰ ডেপুটি গভৰ্ণৰ আছিলে। সেই বিহাৰৰ ডেপুটি গভৰ্ণৰ আলিবৰ্দী খানে সৰফৰাজক মাৰি পেলাইছিলে। 40 পৰা 56লৈকে ৰজা আছিলে বা গভৰ্ণৰ যি বুলি ভাবে আলিবৰ্দী খান আছিলে। আলিবৰ্দী খানে কি কৰিছিলে, ইম্পৰ্টেণ্ট তেওঁ কাম লৈছিলে, সেইটো হৈছে ডিউটি ফ্ৰী ট্ৰেড দিছিলে নেটিভ ট্ৰেডাৰখিনিকো। আলিবৰ্দী খানৰ পিছত 56 পৰা 57 যিটো ইম্পৰ্টেণ্ট হয় চিৰাজউদ্দৌলাহে, আৰু চিৰাজউদ্দৌলাই 56 ব্লেক হোল এপিছড আমি যিটো গম পাইছিলোঁ 146 জন মানুহক এটা মাত্ৰ ৰুমত ভৰাই থৈ দিছিলে, আৰু পিছদিনা যেতিয়া খুলি চাই তাৰ মাত্ৰ 123 মৰি থাকিল, আৰু 23 জনে অকল কি কৰিলে, ছাৰ্ভাইভ কৰিলে। তাক ব্লেক হোল এপিছড বুলি কোৱা হয়, যিটো 56ত হৈছিলে। আৰু 1757ত বেটেল অফ প্লাচি হৈছিলে, য'ত চিৰাজউদ্দৌলাৰে নিজা কমাণ্ডৰ মীৰ জাফাৰে ব্ৰিটিছৰ ক্লাইভৰ লগত লগ লাগি, এনেকুৱা আন বেলেগ কিছুমানো আছিলে তেওঁলোক চিৰাজউদ্দৌলাৰ কোৰ্টত থকা মানুহ, তেওঁলোকে ধোকা দি পেলাই নবাব চিৰাজউদ্দৌলাক ধোকা দি পেলাই ব্ৰিটিছৰ লগত লগ লাগি বেটেল অফ প্লাচি যুদ্ধ কৰিছিলে। আৰু বেটেল অফ প্লাচিৰ পিছত 1759 হয় বেটেল অফ বিদেৰা, য'ত মীৰ জাফাৰে ডাচ্ছৰ লগত লগ লাগিলে ব্ৰিটিছৰ এগেইনষ্টত ৰিভল্ট কৰি দিয়ে, কাৰণ মীৰ জাফাৰক তেতিয়া কি অতিষ্ঠ হৈ গৈছিলে ব্ৰিটিছৰ বিভিন্ন ধৰণৰ কামৰ পৰা, আৰু তেওঁ ডাচ্ছৰ লগত লগ লাগি পেলাই ব্ৰিটিছৰ এগেইনষ্টত ৰিভল্ট কৰিছিলে, যাক আমি কওঁ বেটেল অফ বিদাৰা বুলি 1759, যাৰ পিছত ডাচ্ছৰ ইণ্ডিয়াত আৰু অস্তিত্ব নোহোৱা হৈ যায়। 1764 হৈছিলে বেটেল অফ বক্সাৰ। এইটো হৈছিলে মীৰ জাফাৰৰ পিছত ৰজা হৈছিলে মীৰ কাছিম। মীৰ কাছিমে চুজাউদ্দিন আৰু শ্বাহ আলম টুৰ লগত লগ লাগি ব্ৰিটিছৰ এগেইনষ্টত ৰিভল্ট কৰিছিলে। সেই যুদ্ধখনক বেটেল অফ বক্সাৰ বুলি কোৱা হয়। ইয়াৰ বেটেল অফ বক্সাৰৰ পিছত আমাৰ ট্ৰিটি কোনখন চাইন হৈছিলে, যোনে ভিডিঅ'টো জেনুইনলি চাই আছে তেওঁ কমেণ্ট কৰি জনাব, আৰু জনাব যে এই ভিডিঅ'জবোৰ আপোনালোকৰ কামত আহি আছে নে নাই। যিহেতু মোৰ কিছু হ'লেও সময় ইয়াত গৈ আছে, বাকী মই যিমানখিনি পাৰোঁ যদি 10টা মানুহৰ কামত আহিছে মই সেই হিচাপে ভিডিঅ'বোৰ দিবলৈ চেষ্টা কৰোঁ। চ' কমেণ্ট কৰি জনাব বেটেল অফ বক্সাৰৰ পিছত কোনখন ট্ৰিটি আনিছিলে। বিভিন্ন ধৰণৰ কমেণ্ট আহে, বহুতখিনি কনফিউজনৰ কথা সোধে, ভিডিঅ'ত কোৱা কুৱেশ্যনটোৰ এনচাৰ কোনে দিয়ে সেইটোৱে প্ৰমাণ কৰিব যে কোনে ভিডিঅ'টো জেনুইনলি চাই আছে আৰু কোনবোৰ ষ্টুডেণ্টৰ জেনুইনলি উপকাৰ হৈ আছে। ত' 1765ত ডুৱেল গভৰ্ণমেণ্টৰ আহিলে। ডুৱেল গভৰ্ণমেণ্ট আমি গম পালোঁ। ডুৱেল গভৰ্ণমেণ্টত কি আছিলে, আমি যেনেকুৱা যেতিয়া দিৱানী ৰাইট আহিলে, আৰু এইফালে নিজামাতি মানে দিৱানী ৰাইজ যেতিয়া কাৰ হাতত গৈছিলে, দিৱানী ৰাইজ ইষ্ট ইণ্ডিয়া কোম্পানী নিজৰ হাতত লৈ লৈছিলে, আৰু নিজামাতি ৰাইজ যিটো আছিলে এই নিজামাতি ৰাইজটো দি দিছিলে ইণ্ডিয়ান ৰুলাৰসকলৰ তাত, যিখিনি হ'ল এডমিনিষ্ট্ৰেশ্যন চলোৱাৰ দায়িত্বখিনি আহি গৈছিলে।
আৰু উইথ দিছ বেংগলত কি আহি গ'ল, ৱাৰেন হেষ্টিংছে আহি ডুৱেল গভৰ্ণমেণ্টটো এবলিছ কৰি দিলে আৰু বেংগলত ফেমাইন আহি গৈছিলে, দুৰ্ভিক্ষ আহি গৈছিলে। বেংগলত ফেমাইন আহি গৈছিলে, দুৰ্ভিক্ষ, অৰ্থাৎ এই ডুৱেল গভৰ্ণমেণ্টটো চলা নাছিলে তেনেকুৱাকে। দিৱানী ৰাইট যিহেতু ইষ্ট ইণ্ডিয়া কোম্পানী তাত আছিলে, ইষ্ট ইণ্ডিয়া কোম্পানীয়ে পইচাৰ ক্ষেত্ৰত বহুত গোলমাল কৰিছিলে, যাৰ বাবে গোটেই গভৰ্ণমেণ্টখনে কি হৈ গ'ল, নচলা হৈ গ'ল আৰু গোটেই বেংগলখনত দুৰ্ভিক্ষ আহি গ'ল। দুৰ্ভিক্ষ অহাৰ বাবে ৱাৰেন হেষ্টিংছে আহি পেলাই ডুৱেল গভৰ্ণমেণ্টটো এবলিছ কৰিলে 1772 আৰু এবলিছ কৰাৰ পিছত ডাইৰেক্ট ৰুল কৰিব ধৰিলে বাই ইষ্ট ইণ্ডিয়া কোম্পানী। তেতিয়া আকৌ যি ইণ্ডিয়ান ৰুলাৰক অলপ নিজামাতি ৰাজ দিছিলে সেইখিনিও নোহোৱা কৰি দিলে তেওঁ ৱাৰেন হেষ্টিংছে আহি, আৰু ডুৱেল গভৰ্ণমেণ্টটো এবলিছ কৰি ডাইৰেক্ট ৰুল আনিলে ইষ্ট ইণ্ডিয়া কোম্পানী। এইখিনিতে বেংগলত ডাইৰেক্ট ব্ৰিটিছৰ শাসন আৰম্ভ হৈ গ'ল ফ্ৰম 1772। নেক্সট আমি পঢ়িম এতিয়া আজিৰ ক্লাছত যিখিনি নতুনকৈ কথা আহিছে সেইখিনি হৈছে মাইচুৰ পঢ়িম। বেংগল আমি কমপ্লিট কৰিলো, এতিয়া আমি মাইচুৰ পঢ়িম। মাইচুৰত 4খন আমি যুদ্ধ চাম। এটা হৈছে ফাৰ্ষ্ট এংলো মাইচুৰ ৱাৰ। এংলো মানে গম পাইছে ব্ৰিটিছ আৰু মাইচুৰৰ যুদ্ধ, প্ৰথমখন, যিটো 1766 পৰা 69লৈকে হ'ব। ছেকেণ্ড এংলো মাইচুৰ ৱাৰ 1780 পৰা 84লৈকে। থাৰ্ড এংলো মাইচুৰ ৱাৰ 1790 পৰা 92লৈকে, আৰু ফ'ৰ্থ এংলো মাইচুৰ ৱাৰৰ যিটো শেষৰ সিদ্ধান্ত হয় সেইটো 1799ত সিদ্ধান্তটো হয়। এইখিনি হ'ব আমাৰ আজিৰ মাইচুৰৰ যিখিনি পঢ়িবলগীয়া। প্ৰথমতে মাইচুৰৰ কথা ক'লে, মাইচুৰত কি হয়, তেতিয়া 2 ধৰণৰ ৰুলাৰ আছিলে মাইচুৰ ঠাইখনত। মাইচুৰত এটা আছিলে ডি জুৰে ৰুলাৰ। ডি জুৰে মানে লৰ মতে যোনে ৰুলাৰ হয়, অৰ্থাৎ যেনেকুৱা আমাৰ প্ৰেচিডেণ্টজন আমাৰ ডি জুৰে হয়, অৰ্থাৎ নাম মাত্ৰ অকল, ঠিক আছে, অকল নাম মাত্ৰ তেওঁহে সৰ্বশ্ৰেষ্ঠ, সকলোতকৈ ওপৰত। আচল কামত যদি চাওঁ আমাৰ কি হয়, PM আমাৰ কি হয়, বেছি পাৱাৰফুল হয়, PM হয় ডি ফেক্টৰ ৰুলাৰ। ফেক্ট মানে কি, আচলতে মানে ফেক্ট হয়, এইটো সঁচা ঘটনা। ফেক্ট হিচাপেতো এইজনহে ৰুলাৰ হয়, বাকী ডি জুৰে ল হিচাপে মানে এইজন ৰুলাৰ। চ' ডি জুৰে ৰুলাৰ প্ৰেচিডেণ্টৰ নিচিনা আছিলে, তেওঁ চিক্কা কৃষ্ণ ৰাজা 1 বুলি আছিলে। আৰু ডি ফেক্ট যিজন ৰুলাৰ আছিলে সেই ৰুলাৰজন আছিলে নন্দ ৰাজা। চ' নন্দ ৰাজা আছিলে ডি ফেক্ট ৰুলাৰ, চিক্কা কৃষ্ণ ৰাজা আছিলে ডি জুৰে ৰুলাৰ। নন্দ ৰাজাজনক, যিজন মেইন PM আছিলে ধৰক, তেওঁক কোনে কিল কৰিছিলে, হাইদাৰ আলী নামৰ এজনে তেওঁক যাই মাৰি পেলাইছিলে ইন 1761। অৰ্থাৎ মেইন যিজন ৰজা আছিলে তেওঁক হাইদাৰ আলীয়ে 1761ত মাৰি পেলাইছিলে, আৰু হাইদাৰ আলী তেতিয়া ডি ফেক্ট ৰুলাৰ হৈছিলে মাইচুৰত। তাৰ নেক্সট আৰম্ভ হয় ফাৰ্ষ্ট এংলো মাইচুৰ ৱাৰ, অৰ্থাৎ 61ত মাৰি পেলালে, 1761ত মাৰি পেলালে, 61ত তেওঁ ৰজা হ'ল। তাৰ 5 বছৰ পিছত 66ৰ পৰা 3 বছৰৰ কাৰণে 69লৈকে প্ৰথম এংলো মাইচুৰ ৱাৰখন চলে। প্ৰথম এংলো মাইচুৰ ৱাৰখনত কি হয়, হাইদাৰ আলী গৈ পেলাই এটাক কৰে মাদ্ৰাছক। হাইদাৰ আলী মাদ্ৰাছক এটাক কৰে। মাদ্ৰাছ আমি গম পাওঁ ব্ৰিটিছৰ 3খন প্ৰেচিডেঞ্চি টাউন আছিলে, 3 প্ৰেচিডেঞ্চি টাউন। যদি আগৰ পৰা ক্লাছ কৰি আছে তেতিয়া গম পায়, আৰু যদি ৰিভিজন কৰিছে তেতিয়া মনত আছে। 3 প্ৰেচিডেঞ্চি টাউন কি আছিলে মনত কৰিব, তাৰ ভিতৰত এখন আছিলে মাদ্ৰাছ আছিলে, বম্বে, কলকাতা আৰু মাদ্ৰাছ, হয়নে? বম্বে আছিলে, কলকাতা আছিলে, মাদ্ৰাছ আছিলে। তাৰ ভিতৰত মাদ্ৰাছ আছিলে, চ' ব্ৰিটিছৰ প্ৰেচিডেঞ্চি টাউন হয়। প্ৰেচিডেঞ্চি টাউনত হাইদাৰ আলী এটাক কৰিছে, অবভিয়াছলি কাজিয়া হ'ব। কিন্তু তেতিয়া কি হয়, হাইদাৰ আলীৰ পাৱাৰটো অলপ বেছি আছিল। হাইদাৰ আলী বহুত পাৱাৰফুল আছিলে, তেওঁ বিভিন্ন ধৰণৰ মিলিটাৰী প্ৰেক্টিচ কৰি বহুত ষ্ট্ৰং কৰিছিলে তেওঁৰ সৈনিকবিলাকক। এইখিনিত অলপমান পাৱাৰ হাইদাৰ আলীৰ বেছি আছিলে ব্ৰিটিছৰ ফালৰ পৰা, ব্ৰিটিছতকৈ। চ' 1769ত এখন ট্ৰিটি চাইন হয় যে আমি আৰু যুদ্ধ নকৰো, ট্ৰিটি অফ মাদ্ৰাছ বুলি চাইন হয়, আৰু সেই ট্ৰিটিখনৰ মতে ব্ৰিটিছে ক'লে যে আমি তোমাক হাইদাৰ আলীক ছাপৰ্ট কৰিব বুলি ক'লে। হাইদাৰ আলী সিহঁতক এটাক কৰিব আহিছে, আৰু সিহঁতে এতিয়া হাইদাৰ আলীক ছাপৰ্ট কৰিব ক'লে। বেলেগ আন কাৰোবাৰ লগত যদি যুদ্ধ লাগে তেতিয়া কৈছে যে হাইদাৰ আলীক ব্ৰিটিছৰ ফালৰ পৰা এটা ছাপৰ্ট দিয়া হ'ব। চ' এইখন ট্ৰিটি অফ মাদ্ৰাছ চাইন হয়, আৰু ট্ৰিটিখনৰ মতে ব্ৰিটিছে ছাপৰ্ট কৰিব লাগে হাইদাৰ আলীক। নেক্সট ছেকেণ্ড এংলো মাইচুৰ ৱাৰ হয় 80 পৰা 84লৈকে। এইখনৰ সময়ত কি হয়, প্ৰথম মাৰাঠা আৰু হাইদাৰ এই দুয়োৰ মাজত কনফ্লিক্ট চলি আছিলে, আৰু সেইখিনি সময়ত ব্ৰিটিছে ছাপৰ্ট কৰা নাছিলে। পিছলৈকে কি হয়, মাৰাঠা আৰু হাইদাৰ আলী এলায়েন্সত আহি যায়,
আৰু এলায়েন্সত মাৰাঠা, হায়দৰ আলী আৰু নিজাম। নিজাম আছিল হায়দৰাবাদৰ যিজন ৰুলাৰ, তেওঁক নিজাম বুলি কোৱা হয়। চ' এই তিনিওজন লগ লাগি ব্ৰিটিছৰ এগেইনষ্টত ৰিভল্ট কৰি দিলে। আৰু ব্ৰিটিছে বহুত ভালকৈ জানিছিলে যে এই তিনিওটা যদি লগ লাগে তেওঁলোকক হৰুৱাটো বহুত টান হৈ যাব। কিন্তু এই যুদ্ধখন আৰম্ভ হোৱাৰ 2 বছৰ পিছতেই টিটুত হায়দৰ আলী মৰি থাকিলে। তো হায়দৰ আলী মৰি থকাৰ পিছত এই মাৰাঠা আৰু নিজামসকলৰ লগত ব্ৰিটিছে এটা চুক্তি কৰিলে, সেইটো হৈছে ট্ৰিটি অফ মাংগলোৰ। ট্ৰিটি অফ মাংগালোৰ চাইন হ'ল যেতিয়া হায়দৰ আলীও মৰি থাকিলে, তাৰপিছত মাৰাঠা আৰু নিজামৰ লগত ব্ৰিটিছৰ ট্ৰিটি অফ মাংগালোৰ চাইন হ'ল। লাহে লাহে কি হ'ল, মাৰাঠা আৰু নিজামসকলে নিজৰ ছাপৰ্টটো ব্ৰিটিছৰ ফালত দিব ধৰিলে। তেওঁলোকে ছাপৰ্ট যিহেতু প্ৰথমে হায়দৰ আলীক কৰি আছিলে, হায়দৰ আলীৰ পৰা ছাপৰ্ট, হায়দৰ আলীটো মৰি থাকিলে, এতিয়া তাৰ ৰুলাৰকো ছাপৰ্ট নকৰা হ'ল। তেওঁলোকে ছাপৰ্টটো চিফটেড কৰিলে ব্ৰিটিছলৈকে। আৰু হায়দৰ আলীৰ পিছত হায়দৰ আলীৰ নিজৰ চান টিপু চুলতান ৰজা হয়। ঠিক আছে। চ' থাৰ্ড এংলো মাইচুৰ ৱাৰ হয় 90ৰ পৰা 92ত। আমি এনেকৈ আগত গম পালো যে হায়দৰ আলী মৰাৰ পিছত নিজাম আৰু মাৰাঠাসকলে নিজৰ ছাপৰ্টটো চিফ্ট কৰিলে। চ' নিজাম আৰু মাৰাঠা গৈ ব্ৰিটিছৰ তাত লগ লাগিলে এতিয়া। আৰু তেওঁলোক তিনিওটা লগ লাগি ৰিভল্ট কৰিলে হায়দৰ আলীৰ ল'ৰা টিপু চুলতানৰ এগেইনষ্টত। ঠিক আছে। আৰু তাৰ পিছত টিপু চুলতানো বহুত বেছি পাৱাৰফুল আছিলে আৰু তেওঁলোকৰ মাজত এটা বুজা পৰা হ'ল, এইটো ট্ৰিটি কোৱা হয় ট্ৰিটি অফ চেৰিংগাপট্টনম। ট্ৰিটি অফ চেৰিংগাপট্টনম চাইন হয় ইন 1790। ট্ৰিটি কেইখন মনত ৰাখিবলৈ চেষ্টা কৰিব। ট্ৰিটি কেইখনৰ চনটো লগতে ট্ৰিটি কেইখন কাৰ মাজত চাইন হয়। এইখন ট্ৰিটি কাৰ মাজত চাইন হৈছিলে, ব্ৰিটিছ নিজাম মাৰাঠা ভাৰ্চেছ টিপু চুলতানৰ মাজত। নেক্সট ফ'ৰ্থ এংলো মাইচুৰ ৱাৰ হয়। এংলো মাইচুৰ ৱাৰখনৰ কথা ক'বলৈ গ'লে তাত কি হয়, 1796 অৰ্থাৎ ইয়াত 92 লৈকে থাৰ্ড এংলো মাইচুৰ ৱাৰ চলি আছিলে। 92টো ট্ৰিটি হৈয়ে গ'ল। তাৰ 4 বছৰ পিছত যিজন ডি জুৰে ৰুলাৰ আছিলে, ডি জুৰে ৰুলাৰজন কোন আছিলে, চিক্কা কৃষ্ণ ৰাজা, তেওঁ মৰি থাকিলে। আৰু তেওঁ মৰাৰ পিছত টিপু চুলতানে কি কৰিলে, নিজকে ডিক্লেয়াৰ কৰি দিলে চুলতান বুলি। চুলতান অৰ্থাৎ তেওঁৱে এতিয়া ডি জুৰে আৰু তেওঁৱে এতিয়া ডিফেক্টো। আৰু দুয়োটা তেওঁৱে ল'লে আৰু তেওঁৱে এই দুয়োটাৰ এনে যে নাম হিচাপে চুলতান নাম দিলে, যে আজিৰ পৰা তেওঁ সেই ঠাইখনৰ চুলতান। ব্ৰিটিছে আহি পুনৰ টিপু চুলতানক এটাক কৰিলে, কিন্তু সেইখিনি সময়ত এতিয়া টিপু চুলতান মৰি থাকিল। টিপু চুলতানৰ মৰাৰ পিছত ব্ৰিটিছে আহি পেলাই যি কৃষ্ণ ৰাজা আছিলে, কৃষ্ণ ৰাজাটোক পুনৰ লৈ আহিলে। এই চুলতান গুচাই দিলে, কৃষ্ণ ৰাজাজন পাতিলে, কৃষ্ণ ৰাজা 3 আই থিংক, নে কৃষ্ণ ৰাজা 2 আছিলে। কৃষ্ণ ৰাজা পাতিলে, কৃষ্ণ ৰাজা যিহেতু ব্ৰিটিছে পাতি দিলে, চুলতানক গুচাই পেলাই, টিপু চুলতানক মাৰি পেলাই, তো সেই ৰজাজনৰ লগত ব্ৰিটিছে চাইন কৰিলে ছাবচিডাৰী এলায়েন্স। ছাবচিডাৰী এলায়েন্স 1799ত ইম্পৰ্টেণ্ট হ'ব এইটো। মনত ৰাখিব কাৰ লগত চাইন কৰিছিলে, কৃষ্ণ ৰাজা। ছাবচিডাৰী এলায়েন্স মানে কি, ধৰক ইণ্ডিয়ান ৰুলাৰজন থাকিব। যিহেতু চিক্কা কৃষ্ণ ৰাজাজনক কোনে পাতিলে, ব্ৰিটিছে পাতিলে। ঠিক আছে। তো তেওঁৰ ছাবচিডাৰী এলায়েন্স এটা ব্ৰিটিছৰ ট্ৰিক হয়, মই বলগাই দিছোঁ। ধৰক ইয়াত ইণ্ডিয়ান ষ্টেটখন আছে। ঠিক আছে। ইণ্ডিয়ান ৰুলাৰজনৰ এইখিনি, ইয়াত ইণ্ডিয়ান ৰুলাৰজনো আছে। ইণ্ডিয়ান ৰুলাৰজনৰ ষ্টেটখনক কি ক'ব, প্ৰটেক্টেড ষ্টেট বুলি ক'ব তেতিয়া, প্ৰটেক্টেড ষ্টেট। আৰু ব্ৰিটিছসকল যি ছাবচিডাৰী এলায়েন্স চাইন কৰিছে, ব্ৰিটিছে তেতিয়া পেৰামাউণ্ট পাৱাৰ বুলি ক'ব, পেৰামাউণ্ট পাৱাৰ। ঠিক আছে। ব্ৰিটিছে কি কৰিব, এই ষ্টেটখনৰ আগত এটা ট্ৰুপ বান্ধিব। ট্ৰুপ মানে য'ত মিলিটাৰী প্ৰেক্টিচ, যেনেকৈ যুদ্ধ সামগ্ৰী তেওঁলোকৰ মিলিটাৰী দলসকল, তেনেকুৱাকে বিভিন্ন ধৰণৰ মেচিন, সেইবোৰ গোটেইখিনি ৰাখিব। আৰু ব্ৰিটিছে এনেকুৱা ধৰণে বুজাইছে যে আমি পেৰামাউণ্ট পাৱাৰ হয়, আৰু আমি এইখন ষ্টেটক, আমি ইণ্ডিয়ান ষ্টেটখন আমি প্ৰটেক্ট কৰিম। গতিকে তাৰ আগত আমি কি কৰিম, এটা ট্ৰুপ থৈ দিম, আমাৰ নিজৰ ট্ৰুপ থৈ দিম। এনেকুৱাকৈ ট্ৰুপ বান্ধিব ল'লে। আৰু বুজাইছে যে এই ট্ৰুপটোক স্পনচাৰ কোনে কৰিব, ইণ্ডিয়ান ৰুলাৰসকলে কৰিব। অৰ্থাৎ যিমানখিনি এক্সপেন্স হ'ব, যিমানখিনি খৰচ হ'ব, যিমান ফেচিলিটি দিব লাগিব, সেই গোটেইখিনি ইণ্ডিয়ান ৰুলাৰ দি থাকিব। আৰু এই ব্ৰিটিছে কৈছে যে অকল মাত্ৰ এই ষ্টেটখনক প্ৰটেক্ট কৰাৰ কাৰণেহে আমি এই ট্ৰুপটো বনাইছো। কিন্তু ভাবি চালে, যদি আমাৰ এখন ষ্টেটৰ চাৰিওফালে এনেকুৱাকে যদি আন শক্তিশালী কোনোবা পাৱাৰ আহি এনেকুৱাকৈ নিজৰ মিলিটাৰী ট্ৰুপ বনাই, য'ত নেকি ইণ্ডিয়ান কোনো মানুহ থাকিব নোৱাৰে বা তেওঁলোকৰ ডমিনেন্স থাকে, তেনেকুৱাকে এই ষ্টেটখনটো আল্টিমেটলি তেওঁলোকৰ আণ্ডাৰতে হৈ গ'ল। ইয়াতো তেওঁলোকে একো কৰিব নোৱাৰা হৈ গ'ল। তো আল্টিমেটলি গোটেই ষ্টেটখনক নিজৰ আণ্ডাৰত লৈ আহিছিলে এই ট্ৰুপটোৰ দ্বাৰা, আৰু দেখাইছিলে যে আমি ছাপৰ্ট কৰি আছো।
কিন্তু ছাপৰ্টৰ উল্টা হৈ আছিলে সেইটো হৈছে ছাবচিডাৰী এলায়েন্স চ' ছাবচিডাৰী এলায়েন্স চাইন হ'লে কৃষ্ণৰাজা তো আল্টিমেটলি কি হ'ল মাইচৰখন ইনডাইৰেক্টলি আণ্ডাৰত আহি গ'ল সেইটো আছিলে ছাবচিডাৰী এলায়েন্স প্ৰথম যেতিয়া আমাৰ বেংগলখন আনিছিলে তেতিয়া কি হ'ল ডুৱেল গভৰ্ণমেণ্ট আনিছিলে ডুৱেল গভৰ্ণমেণ্টখন যেতিয়া এবলিছ কৰিলে এবলিছ কৰি ডাইৰেক্ট ৰুল কৰিব ধৰিলে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে বেংগলখন তেতিয়া আণ্ডাৰত আহি গ'ল আৰু মাইচৰৰ ক্ষেত্ৰত কি হ'ল মাইচৰত তেওঁলোকে টিপু চুলতানক মাৰিলে টিপু চুলতানক মাৰি পেলাই কৃষ্ণৰাজাৰ পদটো পুনৰ আনি দিলে পুনৰ আনি পেলাই সেই কৃষ্ণৰাজাজনৰ লগত ছাবচিডাৰী এলায়েন্স চাইন কৰিলে তো আল্টিমেটলি মাইচৰখনো ব্ৰিটিছৰ আণ্ডাৰত আহি গ'ল চ' এনেকুৱাকৈ বেংগল গ'ল মাইচৰ গ'ল নেক্সট যিখিনি আহিব সেইখিনি আমি নেক্সট ক্লাছত ডিছকাছ কৰিম প্লিজ লেট মি নো এই চিৰিজটো আপোনালোকৰ বাবে কিমানখিনি হেল্পফুল হৈ আছে লগতে যিসকলে আগন্তুক এক্সামবোৰ দিবলৈ গৈ আছে তেওঁলোকৰ ফ্ৰেণ্ডছবোৰ যি আছে আপোনালোকে আপোনালোকৰ ফ্ৰেণ্ডছৰ লগত সেইখিনি শ্বেয়াৰ কৰিব পাৰে যদি তেওঁলোকৰ হেল্প হয় বাকী পঢ়া শুনা কৰি থাকক চ' থেংক ইউ এভৰিৱান কিপ ৱৰ্কিং হাৰ্ড